हेलो फ्रेंड्स की खबर सकलोरे सके निश्चय भाले आछे तो मोर आसाम ट्रेवल बॉय चैनल लगे आपनालोকক स्वागतम जनाइछु तो আজি মই এটা স্পেশাল জায়গালৈ গৈ আছো आपनालोকক অলপ দেৰিকে মই জনাই আছো এতিয়া এনেকা ড্ৰেছ পিন্ধি উলাই ললো এয়া চাব পাৰে এনেকা বেগ লৈ লৈছো এটো এটা ট্ৰলি আৰু এটো ট্ৰলি কৈছিলো যে এটা স্পেশাল জায়গা হি স্পেশাল জায়গাটোৰ নাম হল কাশ্মীৰ তো আজি আমাৰ এতিয়া অলমোস্ট ৰাতি 12টাত ফ্লাইট আছে তো আমি দিল্লীৰ পৰা ভায়া হৈ যাব লাগিব আৰু দিল্লীত ৰখিব লাগিব তাৰ পৰা আকৌ মৰ্নিং 5:30 ত আছে 5:30 পৰা আমি 7:30 অলমোস্ট আমি কাশ্মীৰ পাই যাম তাতে অলৰেডি আমাৰ মানুহ আছে তো আমাক লব আহিব তো আপোনালোকে ভিডিও বিলাক চাই থাকিব নতুন নতুন ধামাকা ৰীল আহি আছে ভিডিও আহি আছে আপোনালোকক দেখাই যাম আপোনালোকে চাব এই আগৰৰ পৰা আধা ঘণ্টা মান লাগিলে আহি পালো এয়াৰপোৰ্ট তো গাইস ফাইনালি আহি পালো এয়াৰপোৰ্ট তো এয়াৰপোৰ্টত মোৰ লগৰ এটা লগ পালো মাধুৰ্য এয়া ঐ এফালে আছ নিফালে কি বে তোৰ বহুত দিনৰ মূৰত খবৰ যে ও কি ডায়লগ দে কো আকৌ ডায়লগ নাই যা ভালকে ডায়লগ দে এনে ফোনত তামাম ডায়লগ দি থাকো গাইস একচুয়ালি এই প্ল্যানটো আচানক হল একচুয়ালি মোৰ কাম আছিল দিল্লীত তাৰ পাছত কি হল মোৰ ওয়াইফে মানে এই কাশ্মীৰৰ প্ল্যানটো কৰিছে আৰু মই একেবাৰে গম নাপাওঁ একদম মানে মোৰ কাৰণে মই আচানক মানে গম পালো শক হৈ গৈছো মানে একদম তাই প্ল্যান সবখানি কৰিছে মই খালি মোৰ কাম আছিল দিল্লীত তো দিল্লীত মোৰ মিটিং আছে তো হেতু মিটিংটো এটেন্ড কৰি দিল্লীৰ পৰা তাই আৰু মই একেলগে কাশ্মীৰ যামগে এয়াৰপোৰ্টৰ এটা নাজাৰা তো গাইস ফাইনালি মই টিকেটটো পালো এয়া চাব পাৰে এটা দিল্লীৰ পৰা আকৌ দিল্লীত ঠিক কৰিব লাগিব বাকি কিবা কমা নেকি তো একো নকয় বোলে পিছত আকৌ ভালকে আপোনালোকক দেখাই আছো তো ফাইনালি গাইজ আহি পালো চেক ইন কৰি পেলাই আজি বেছি টাইম নালাগিলে বহুত কম টাইমতে হৈ গৈছে আৰু এয়াৰপোৰ্টৰ কেনেকুৱা আজি পৰিৱেশ আপোনালোকক এটা দেখাই আছো চাওক মানে কাইলৈ পৰা বিহু ষ্টাৰ্ট ন তো সেইটো কাৰণে আজি অলপ মানুহ কম আছে ভালেই হৈছে কম মানুহ একেবাৰে সোনকালে চেকিন হৈ গৈছে কোনো একদম সেই প্ৰব্লেম নাই এনকালে বহুত সময় লাগে মিনিমাম 1-2 ঘণ্টাটো সময় লাগিয়ে যায় তো আজি সোনকালে হৈ গ'ল A few moments later. So guys, finally ahi palu Delhi airport. So here sabo pare Delhi airport hoy. Man dhuniya eta poribesh. So तो गाइस फ्लाइट अलग लेट हो गल मोटामुटी अपना 1.5 घंटा मान लेट আছে फ्लाइट तो तारपरा এতিয়া गेट नंबर 34 বিত আছে তো অলপ পুষ্কাৰি যাব লাগিব গৈ আছো তো ভুকু লাগি আছে অলপ এতিয়া কিবা এটা খাই লওঁ খাই লৈ পেলাই আকৌ ডাইৰেক্ট ফ্লাইটৰ পৰা আপোনালোকক দেখাম A few moments later. গুড মৰ্নিং ফ্ৰেণ্ডছ তো মই এই শ্ৰীনগৰলৈকে যাব ওলাইছো এতিয়া অলমোস্ট 2 ঘণ্টাৰ ভিতৰত আমি পাই যাম ফ্লাইট অলপ লেট আছিলে আপোনালোকক কৈছিলেই গম পাইছে আমি অলমোস্ট 8:10 মানত পাই যাম তাতে বাকি আপোনাক তাৰ পৰা ডাইৰেক্ট ভিডিঅ' দেখাই আছো In Hindi and English, sit back, relax and enjoy the flight. Thank you. Open. Please don't sit on the armrest or place any heavy items. 2 ঘণ্টা মাজত আহি পালো এয়া চাব পাৰে কাশ্মীৰৰ ওপৰৰ নজাৰা এটা এয়া চাওক ইমান ধুনীয়া এইবিলাক বগা বগা দেখিছে নহয় এইবিলাক বৰফ হয় বৰফ তো গাইস ফাইনালি আহি পালো শ্ৰীনগৰ এয়াৰপোৰ্ট এয়া চাব পাৰে আপোনালোকৰ পৰিৱেশ দেখাই দিছো ইয়াৰে আৰু এইটো আই থিংক জম্মুৰ শ্ৰীনগৰৰ কিবা ট্ৰেডিচনেল হেৰি হ'ব
আমি হোটেললৈকে যাম নেক্সট প্লেন আছে আমাৰ নেক্সট প্লেন আছে হোটেললৈকে যোৱা তাৰপাছত চাওঁ আজি ইয়াৰে মানে শ্ৰীনগৰ টুৰ আছে তো শ্ৰীনগৰত ক'ত ক'ত যাওঁ আমাৰ গাইড আহিছে গাইডে দেখাব তো সেই হিচাপে আপোনালোকক ভিডিঅ'বিলাক দেখাই যাম শ্ৰীনগৰৰ ৰাস্তাত আমি গৈ আছোঁ চাব পাৰে ইয়াৰে নাজাৰা দেখা দিছে চাওক তো গাইজ ফাইনেলি আহি পালোঁ আমাৰ হোটেল এইখন চাব পাৰে এখন হোটেল হয় হোটেল ষ্টাৰলিং ইয়াতে তো এতিয়া আমি যাম ব্ৰেকফাষ্ট কৰিব গৈ আছোঁ তো চাওঁ কি কিবা পাওঁ খাবৰ কাৰণে তো অলৰেডি কিবা আলু পৰঠা খাম বুলি ভাবিছোঁ তো চাওঁ কি কৰোঁ এইটো চাওক আমি হোটেলত আহি পালোঁ এতিয়া তো গাইজ হোটেলত আহি পালোঁ এইটো আমাৰ ৰুম চাব পাৰে আপোনাক ৰুমটো এটা দি দিওঁ হোটেলত এইটো চাওক কি ধুনীয়া ৰুম এইটো আমাৰ ৰুম হয় এইটো বাথৰুম হয় এইটো বাথৰুমটো বেছ ডাঙৰ আছে আৰু চফা হয় হোটেলখন বহুত হোটেল ষ্টাৰলিং বুলি আছে কাশ্মীৰৰ ওচৰত মানে আপোনাৰ শ্ৰীনগৰৰ একদম টাউনৰ ওচৰতে আছে এইটো এটা চাব পাৰে এনেকুৱা খিৰিকী দি চালে আমি এটা ভিউ দেখা পাম এয়া চাওক ইমান ধুনীয়া ভিউ চাওক তো ব্ৰেকফাষ্ট অৰ্ডাৰ কৰি দি দিছোঁ অলৰেডি ইয়াতে বেলেগ একো নাই আলু পৰঠা আছে বুলি কৈছে এতিয়া তো বাকী পিছত আমি খাই ল'ম এতিয়া ব্ৰেকফাষ্ট বহুত ভোক লাগিছে ৰাতিপুৱাৰ পৰা তো সেইটো কাৰণে এতিয়া ব্ৰেকফাষ্টটো কৰি আমি আগত ওলাই যাম ওলাই গ'লে আপোনালোকক বাকী ভিডিঅ'বিলাক তাতে দেখাই আছোঁ আমি ক'ত ক'ত যাম কাৰণ মই একো নাম নাজানো কাৰণ ভালকৈ চোৱাও নাই তো এতিয়া মই অলপ চাই পেলাই আপোনালোকক জনাই আছোঁ তো ফাইনেলি গাইজ ওলাই আহিলোঁ হোটেল ৰুমৰ পৰা তো এতিয়া আমি গৈ আছোঁ টুলিপ গাৰ্ডেন ইয়াতে চবতকৈ ধুনীয়া ইয়াতে মানে কি হয় যিমান ফুল আছে বহুত ৰকমৰ ফুল ইয়াত ফুলে বুলি শুনিছোঁ আজিলৈকেতো দেখা নাই তো এতিয়া গৈ আছোঁ তাত চাবৰ কাৰণে তো আপোনালোককো দেখাম আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব এয়া চাওক ইয়াৰে চিটিৰ এটা নজৰা দিছোঁ বহুত ধুনীয়া হয় চফা হয় ভাল লাগিছে এইটো কাৰণে মন্দিৰ শংকৰাচাৰ্য তো ফ্ৰেণ্ডছ ইয়াৰ পৰা ডাল লেক ষ্টাৰ্ট হয় তো এইবিলাক চাব পাৰে বোট হাউচ আৰু আমি ইয়াতে আহিম আজি নহয় আমি পৰহি মানে আহি যাম ইয়াতে এইবিলাক চাওক চিকাৰা ৰাইড ইয়াতে বহুত মানুহ আহে বহুত টুৰিষ্টটো বহুত আহে আপোনালোকে আহিব বহুত ভাল জেগা হয় নাজাৰা এটা চাওক ইমান ধুনীয়া পৰিৱেশ সঁচা এইখন বনাইছে আৰু পুৰা জন্নত আজি নিজৰ এনেতো সদায় টিভিত দেখোঁ তো আজি নিজে চকু দি চাই আছোঁ তো আমি এতিয়া গৈ আছোঁ টুলিপ গাৰ্ডেন আৰু পাম আৰু এইটো গেট এটা পাইছোঁ গাড়ীবিলাক আহি আছে তেতিয়া আমি কওঁতে অলপ মোৰ ভুল হ'ল টুলিপ গাৰ্ডেন নহয় শংকৰ আচাৰ্য মন্দিৰ আছে ইয়াতে তো আমি তাতে গৈ আছোঁ এইটো এটা পৰিৱেশ চাওক কিমান ধুনীয়া ৰাস্তা অলপমান দেৰিকৈ আমি পাম শংকৰ আচাৰ্য মন্দিৰ আপোনালোকে চাই থাকিব তো ফাইনেলি গাইজ নামিলোঁ গাড়ীৰ পৰা তো এতিয়া আমি তাতে মন্দিৰলৈকে অলপ খোজকাঢ়ি যাব লাগিব অলমষ্ট 3 কিলোমিটাৰমান খোজকাঢ়িব লাগিব বুলি কৈছে
তো ব'লক আহোঁ আৰু চাই লওক এনেকুৱা ৰাস্তা কি ধুনীয়া পৰিৱেশ এইটো এইবিলাক চব জংঘলৰ মাজত আছে এইবিলাক বহুত মানুহ আহিছে ইয়াতে পাৰ্কিঙৰ চাইডে চাৰিওপিনে ৰাস্তা চাস্তা চবপিনে পাৰ্কিং এয়া চাব পাৰে ইয়াতে অলপ টাইম থাকি আমি আকৌ টিউলিপ গাৰ্ডেন গুচি যাম তাৰ পৰা আপোনালোকক আকৌ ভিডিঅ'বিলাক দেখাম ফাইনেলি আহি পালোঁ মন্দিৰটো এয়া চাব পাৰে দেখাই দিছোঁ আপোনালোকক এনেকৈ চিৰি ওপৰত উঠিব লাগিব So guys, বহুত ওপৰৰ চিৰিত উঠি আহিলোঁ আৰু 250 চিৰি পাৰ হ'ব লাগিব নোৱাৰিছোঁ আৰু কাৰণ কালি একদম ৰেষ্ট হোৱা নাই তো সেইটো কাৰণে ভাবিছোঁ বাবাক ইয়াৰ পৰা মনৰ পৰাই ভাবি লৈছোঁ আৰু ওপৰলৈকে নাযাওঁ আৰু কাৰণ 250 চিৰি পাৰ হওঁতে আমাৰ একদম অৱস্থা বেয়া হৈ যাব আৰু ক'ৰবাত বেলেগ জেগাত যাব আছে কাৰণ কালি একচুৱেলি মেইনলি টোপনি হোৱা নাই ন তো আজি আহি পাই আকৌ ডাইৰেক্ট ওলাই আহিছোঁ তো সেইটো কাৰণে আৰু ওপৰলৈকে নাযাওঁ তো গাইজ ইয়াতে মন্দিৰৰ প্ৰসাদ দি আছে এয়া চাব পাৰে ইমান লাইন তো লাইন ধৰি ধৰি প্ৰসাদ আচাৰ্য বাবাৰ টেম্পলত প্ৰসাদ খায়ে যাম তো বেছি টাইম নাই আৰু অলপ দেৰিকৈ পায়ে যাম আগত এয়া চাব পাৰে মই আপোনাক প্লেটখন দেখাই আছোঁ ৰ'ব অলপ আগত গৈ চাব পাৰে পূৰা একদম প্ৰসাদ দি আছে খাই ভালেই লাগিব মন্দিৰৰ প্ৰসাদ দিয়াটো কিবা ভাগ্যত লিখা আছিলে কাৰণে আজি পালোঁ আৰু চাব পাৰে মন্দিৰৰ প্ৰসাদ এয়া দিছে থালখন ইমান ধুনীয়াকৈ দিছে এইটো ৰঙালাওৰ চব্জি হয় এইটো চুজি আৰু এইটো ভাত দাইল দিছে তো খাই লওঁ A few moments later. তো গাইজ ফাইনেলি বহুত দিন বুলিয়ে কৈছোঁ আৰু বহুত ঘণ্টাৰ পিছত আহি পালোঁ টুলিপ গাৰ্ডেন অলমষ্ট 3 ঘণ্টামান জামত ফচিছোঁ তো এতিয়া অলপমান খোজকাঢ়ি গ'লে এই যে বোটটো আছে নহয় আগত দেখিছোঁ চাগে এই বোটটো এই নীলা বোটটো তাৰে ওচৰতে যাব লাগিব তালৈকে খোজকাঢ়ি যাম এই চাব পাৰে জাম চক ইমান জাম আছে এটা দি গ'লে পেহেলগাম যায় আৰু এটা চাইডে শালিমাৰ বাগ জেগাটো আহি পালোঁ ইমান দূৰ খোজকাঢ়ি আহি এয়া চাব পাৰে এইটো জেগাটো হয় চাওক এই পাহাৰত বৰফ দেখিছেনে আপোনালোকে বৰফ নহয় মেঘ হয় এইটো চৰি চাওক ইমান ধুনীয়া পৰিৱেশ এটা এয়া চাব পাৰে টুলিপ গাৰ্ডেনৰ বাহিৰৰ এটা পৰিৱেশ ইমান ধুনীয়াকৈ গছবিলাক সজাই থৈছে গাইজ এয়া চাব পাৰে টুলিপ গাৰ্ডেনৰ গেট আহি পালোঁ এতিয়া টিকেটটো দেখাওঁ অনলাইনে কৰি লৈছিলোঁ বাৰু টিকেটটো দেখাই ইফালে যাব লাগিব লাইন ধৰিব লাগিব চাব পাৰে ইমান মানুহ চাওকচোন ইমান দূৰৰ পৰা কষ্ট কৰি খোজকাঢ়ি আহি কি চাব আহিছোঁ জানে চাব চাওক মাৰিম হা দাদা এয়া চাওক মই আপোনালোকক জুম কৰি দেখাইছোঁ চাব দেখিছে এয়া চাওক মাই গড এনেকুৱাটো লাইফত দেখা পোৱা নাছিলোঁ এয়া চাওক আৰু বহুত আছে দেখাই আছোঁ আগত গৈ থাকোঁ আমি
কাশ্মীৰৰ বজাৰ হয় টিউলিপ গাৰ্ডেনৰ ওচৰতে এখন বজাৰ আছে মাৰ্কেট এখন মাৰ্কেট হয় এইবিলাক চাব পাৰে চোলাবিলাক ইমান ধুনীয়া ধুনীয়া কালাৰফুল আৰু দোকান আছে এয়া এখন মাৰ্কেট হয় মানে টিউলিপ গাৰ্ডেনৰ ওচৰতে এখন মাৰ্কেট আছে তো তাতে সোমালোঁ কাৰণ বহুত পানী পিয়া লাগিছিলে মই আপোনালোকক কৈছিলোঁ চাৰ্জ নাই ফোনত চাৰ্জ নাই বুলি কৈছিলোঁ কিন্তু চাৰ্জ হৈ গ'ল কাৰণ আৰু এটা অলপ জেগা পালোঁ তাতে চাৰ্জ দিব জেগা পালোঁ ফোনটো অলপ চাৰ্জ দি দিছোঁ তো আপোনালোকক সেইকাৰণে দেখাব পাৰিছোঁ এয়া চাব পাৰে এয়া বনাই আছে এয়া কাশ্মীৰৰ ফুচকা খালোঁ ভালে লাগিল কাশ্মীৰৰ ফুচকাটো টেষ্টি হয় এয়া কাশ্মীৰৰ বিৰিয়ানী চিকেন বিৰিয়ানী খাই আছোঁ তো টেষ্ট কৰি আপোনালোকক কৈ আছোঁ ৰ'ব টেষ্ট লগা নাই একদম ঘাটিয়া লাগিছে এইটো মাল একদম বেয়া লাগিছে খাই তো গাইজ এয়া চাব পাৰে আইচক্ৰীমৰ গুটকা এয়া চাব পাৰে এটা কিবা বেলেগ আইচক্ৰীম বনাই আছে এফালে এইটো বনাই আছে কাশ্মীৰৰ ষ্ট্ৰীট ফুড হয় এইবিলাক গাইজ ফ্ৰুইটছ এইটো কাশ্মীৰৰ জালমুৰাই হয় এইটো চোলা কুলচা চব বনাই আছে খাই পেলাই কৈ আছোঁ ৰ'ব চোলা কুলচাটো কেনেকুৱা লাগে বেয়া লগা নাই ভালে লাগিছে অলপ টেঙা টেঙা ভাত A few moments later. গাইজ তাৰ পৰা ওলাই আহি অলমষ্ট 10 মিনিট টিউলিপ গাৰ্ডেনৰ পৰা 10 মিনিট দূৰত আহি পেলাই ইয়াতে এটা পৰি মহল আপোনাৰ ফৰ্ট বুলি আছে তো তাতে আহিছোঁ তাৰ পৰা ভিডিঅ'বিলাক আপোনাক দেখাইছোঁ এইটো চাব পাৰে পৰি মহল ফৰ্ট হয় এইটো ভিতৰত কি কি আছে আপোনালোক দেখাইছোঁ ইয়াতে টিকেট কৰিব লাগিব এইটো চাব পাৰে ফেচ লাইটিং অফ পৰি মহল ফৰ্ট জম্মু কাশ্মীৰৰ গভৰ্ণমেণ্টৰ আণ্ডাৰতে আছে এইটো তো এইটো চাব পাৰে বাহিৰৰ দৃশ্য এটা এইটো চাব পাৰে পৰি মহল ফৰ্ট কি ধুনীয়া সব পৰিৱেশটো এয়া চাব পাৰে ওৱাও নজাৰা চাওক আৰু ইয়াৰ পৰা এটা নজাৰা দেখাই দিছোঁ আপোনালোকক তো গাইজ চাব পাৰে এইটো এটা সুৰংগ টাইপ আৰু নহয় আপোনালোকক জেগা দেখাই দিছোঁ এইবিলাক মেহেল ষ্টাইল এইটো চাগে কোনোবাৰ আগতে মেহেল আছিলে এইটো চাওক ছানছেটটো ইমান ধুনীয়া লাগিছে ইয়াৰ পৰা এইটো চাওক না তো গাইজ কেনেকুৱা লাগিছে জেগাবিলাক আপোনালোকে ক'ব ভিডিঅ'ত কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'বিলাক মজা ভিডিঅ' আছে আপোনালোকে আহিব কাশ্মীৰ যদি অহা নাই মানে আপোনালোকে যিমান ফৰেন ঘূৰক তথাপিতো আপোনালোকৰ মানে টুৰ কমপ্লিট নহয় চাব পাৰে চবে ৰেষ্ট লৈ আছে চাওক নজৰা চাওক নজাৰা দেখাই দিছোঁ ঠিক আছে গাইজ কি মজা আল্টিমেট জেগা এইডাল গছডাল চকনা এনেকুৱা লাগিছে কোনোবাই ইয়াতে ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে সজাই ৰাখিছে কোনো একো নাই চব নেচাৰেল হয় এইবিলাক চাওক তাৰ পৰা ওলাই আহিলোঁ ওলাই আহি পেলাই ইয়াতে এটা জেগা আছে এইটো চাওক এইটো মই জুম কৰি দেখাই দিছোঁ
মোগল গাৰ্ডেন চশমে-শাহী তো ওপৰত নাযাওঁ সেই আগৰ নিচিনা আমি যিটো মেহেলত গৈছিলোঁ সেইটো নিচিনা একেই হয় তো সেইটো কাৰণে তো ইয়াতে বজাৰ চাওক এই বজাৰ এই ধুনীয়া ধুনীয়া জেকেট এইবিলাক ঠিক আছে কিন্তু দামবিলাক কষ্টলি হয় ইয়াতে খালি অলপ ইয়াতে আমি বাহিৰতে চাওঁ আৰু আমাৰ লগৰ কিছুমান আছে তাহাঁতি গৈছে আমি যোৱা নাই আৰু এতিয়া আমি আকৌ তলত গৈ পেলাই আমি ড্ৰাইভাৰ আমাৰ ৰখি আছে তলত তাতে যাম তাৰ পৰা চাওঁ কি প্লেন হয় এয়া চাব পাৰে কাশ্মীৰৰ আবেলিৰ দৃশ্য কিন্তু ইয়াতে আবেলি দেখিছে নহয় কাশ্মীৰত মোটামুটি ইয়াতে 7:30 বাজিছে আহি পালোঁ হোটেল ৰুম আজি দিনটো বহুত কষ্ট হ'ল বহুত ঘূৰিলোঁ ফুৰিলোঁ আপোনালোকৰ ভিডিঅ'টোত দেখাইছোঁৱেই মই আৰু তাৰ পৰা আমি মোটামুটি জামত ফচি 9:15-20 মানত আহি পালোঁ আহি পাই আকৌ হোটেলত লাষ্ট বোলে 9:30 ডিনাৰ দিব তো একেলগে ডিনাৰটো কৰি আহিলোঁ আৰু কালি মৰ্ণিং আছে আমাৰ 9টামান বজাত আমি ওলাই দিম সোণমাৰ্গলৈকে তো সোণমাৰ্গত বহুত ধুনীয়া ধুনীয়া জেগাবিলাক আছে আৰু কালি চাগে বৰফো পাম আই থিংক নাজানো পাম বুলিতো কৈছে চবেই কৈছে পাম বুলি বৰফ তো বাকী কাইলৈ ভিডিঅ' আপোনালোকক আনি আছোঁ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে জনাব আৰু ভিডিঅ'বিলাক লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ গুড নাইট শুভৰাত্ৰি